हेलो स्टूडेंट्स आशा करिছোঁ তোমালোক ভালে আছা মই অমিত তোমালোকক স্বাগতম জনাইছোঁ গ্ৰেভিটি একাডেমিলৈ আজি আমি গ্ৰাফৰ 3 নম্বৰ পাৰ্টটো পঢ়ি আছোঁ আৰু এটো আমাৰ ফাইনাল পাৰ্ট হয় এটো ভিডিঅ'ৰ পিছত আমি বেলেগ কিবা টপিক পঢ়িম গ্ৰাফ আজি আমি কমপ্লিট কৰিম গতিকে ইয়াত আমাক এটা প্ৰবলেম দিয়া আছে মানুহ এটা ইনিশিয়ালি এইটো পইণ্টত আছে ইয়াৰ পৰা মানুহটো এনেকৈ দৌৰি আছে ঠিক আছে মানুহটো এফালে দৌৰি আছে আৰু ইয়াত এটা পতাকা লগাই দিছে এটা ফ্লেগ ইয়াত লগাই দিছে মানুহটো আৰু ফ্লেগটোৰ মাজৰ যেটো ডিসটেন্স ইনিশিয়াল ডিসটেন্স বা মানুহটো আৰু ফ্লেগটোৰ মাজৰ যেটো ডিসটেন্স এটো হল d মানুহটো আৰু ফ্লেগটোৰ মাজৰ যেটো ডিসটেন্স এটো হল d ঠিক আছে আৰু মানুহটো এফালে দৌৰি আছে আৰু মানুহটো কি হৈ আছে ৰিটাৰ্ডেশন হৈ আছে ৰিটাৰ্ডেশন হৈ আছে মানে মানুহটো যিমানে মুভ কৰি আছে হিমানে তাৰ স্পিডটো কমি কমি গৈ আছে অৰ্থাৎ মানুহটো সময়ৰ লগে লগে স্লো হৈ গৈ আছে আৰু মানুহটোৱে দৌৰি স্লো হৈ এইটো পইণ্টত গৈ তাৰ স্পিডটো 0 হৈ গ'ল মানে এইটো পইণ্টত হি ৰৈ গ'ল ঠিক আছে তাৰপিছত কি হ'ল যেহেতু তাৰ ৰিটাৰ্ডেশন হৈ আছে মানে আমি এইফালৰ পৰা ফোৰ্সটো লগাই আছো এইফালৰ পৰা ঠিক আছে এইফালৰ পৰা আমি বস্তুটো মানুহটোক ঠেলি আছো গতিকে মানুহটো প্ৰথমতে স্লো হৈ ইয়াত ৰৈ গ'ল ৰৈ হি ঘূৰি পেলাই আকৌ এইফালে দৌৰিবলৈ ষ্টাৰ্ট কৰি দিব ঠিক আছে আৰু মানুহটো যিমানে এইফালে আহি থাকিব সিমানে তাৰ স্পিডটো বাঢ়ি গৈ থাকিব ঠিক আছে এতিয়া আমি তাৰ ডিসটেন্স টাইম গ্ৰাফ আঁকিব লাগে ডিসটেন্স টাইম ডিসপ্লেসমেন্ট নহয় ডিসটেন্স টাইম গ্ৰাফ আঁকিব লাগে ঠিক আছে এতিয়া ডিসটেন্স দুই ধৰণৰ আছে ডিসটেন্স দুই ধৰণৰ আছে এটা এক নম্বৰ হ'ল distance traveled number 2 hole distance between two points distance traveled আৰু distance between two points এতিয়ালৈকে আমি যি ডিসপ্লেসমেন্ট টাইম গ্ৰাফবোৰ আঁকি আছিলো সেই গ্ৰাফবোৰ আছিল distance traveled ৰ ওপৰত অৰ্থাৎ বস্তু এটা ধৰিলো এফালে মুভ কৰি আছে আৰু বস্তুটোৱে যিমানে মুভ কৰিব তাৰ ডিসটেন্সটো বা তাৰ ডিসপ্লেসমেন্টটো বাঢ়ি গৈ থাকিব ৰাইট গতিকে আমি এনেকৈ কিবা এটা ডিসপ্লেসমেন্ট টাইম গ্ৰাফ এটা আঁকি দিছিলো বলে এনেকুৱা হ'ব বা এনেকুৱা হ'ব কিবা এটা হ'ব মুঠতে ঠিক আছে মানে সময়ৰ ইনিশিয়ালি তাৰ ডিসপ্লেসমেন্টটো 0 আছিল তাৰ পৰা বাঢ়ি গৈ আছে মানে সময়ৰ লগে লগে ডিসপ্লেসমেন্টটো বাঢ়ি গৈ আছে ঠিক আছে এনেকুৱাকৈ আমি আঁকিছিলো ওকে ডিসটেন্স ট্ৰেভেলৰ কাৰণে যিবোৰ গ্ৰাফ ওকে কিন্তু ইয়াত কি দিয়া আছে ডিসটেন্স বিটুইন টু পইণ্টছ মানে দুটা পইণ্টৰ মাজৰ ডিসটেন্স দিয়া আছে ৰাইট গতিকে মানুহটো যিমানে মুভ কৰিব ডিসটেন্সটো কমি গৈ থাকিব মানুহটো যেনিবা ইয়াত পালেগে মানুহটো আৰু ফ্লেগটোৰ মাজৰ ডিসটেন্সটো কমিলে মানুহটো ইয়াত পালেগে আৰু কমিলে ইমানটো হৈ গ'ল মানুহটো ইয়াত পালেগে আৰু কমিলে ঠিক আছে এটা সময়ত গৈ পুৰা 0 হৈ যাব যেতিয়া মানুহটোৱে ফ্লেগটোৰ একেবাৰে ওচৰত পাই যাবগে ডিসটেন্সটো কি হৈ যাব 0 হৈ যাবগে ঠিক আছে গতিকে তাৰ পিছত মানুহটো এফালে মুভ কৰিয়ে থাকিব ইয়াত গৈ মানুহটো ৰৈ গ'ল তাৰ পৰা হি আকৌ উভতি আহিব ঠিক আছে সেইটো হ'ল মেইন কনসেপ্ট এতিয়া আমি ডিসটেন্স টাইম গ্ৰাফটো আঁকিব লাগে চোৱা ইনিশিয়ালি মানুহটো কিবা এটা ডিসটেন্স আছে 0 নহয় ইনিশিয়ালি কিবা এটা ডিসটেন্স আছে গতিকে টাইম t = 0 যেনিবা ডিসটেন্সটো হ'ল ইমানটো ঠিক আছে মানুহটো আৰু ফ্লেগটোৰ মাজৰ ডিসটেন্সটো হ'ল ইমানটো ঠিক আছে এতিয়া মানুহটো যিমানে মুভ কৰিব ডিসটেন্সটো কমি গৈ থাকিব মানে গ্ৰাফটো তলফালে আহিব যিমানে মুভ কৰিব ডিসটেন্সটো কমি গৈ থাকিব তলফালে আহিব গ্ৰাফটো ঠিক আছে এতিয়া মানুহটো সময়ৰ লগে লগে কি হৈ আছে ৰিটাৰ্ডেশন হৈ আছে মানে মানুহটোৰ স্পিডটো কমি গৈ আছে ৰাইট গতিকে মানুহটো যিমানে মুভ কৰিছে তাৰ ডিসটেন্সটো হি কমাব বিচৰা নাই মানুহটোৱে ডিসটেন্সটো কমাব বিচৰা নাই সেইকাৰণে মানুহটো স্লো হৈ গৈ আছে ঠিক আছে মানে কি হৈ আছে বস্তুটো এনেকুৱা মানে গ্ৰাফটো এনেকুৱা মই এক্সপ্লেইন কৰি আছো বস্তুটো গ্ৰাফটো এনেকুৱা হ'ব মানে ফ্লেগটোলে পোৱালে ডিসটেন্সটো এনেকুৱা হ'ব ঠিক আছে মানে ডিসটেন্স টাইম গ্ৰাফটো এনেকুৱা হ'ব কেলে হ'ব চোৱা প্ৰথম যেনিবা 1 সেকেন্ডত বস্তুটোৱে বহুত দূৰ গ'ল নেক্সট 1 সেকেন্ডত বস্তুটো ইমান দূৰ নগ'ল নেক্সট 1 সেকেন্ডত আকৌ
বস্তুটো অকণমান কম দূৰ গ'ল মানে কি সময়ৰ লগে লগে তাৰ যিটো ডিষ্টেঞ্চ সেইটো কমি কমি গৈ আছে ভালছে হোৱা নাই বস্তুটো প্ৰথমতে অকণমান দূৰ গ'ল প্ৰথম 1 ছেকেণ্ডত নেক্সট 1 ছেকেণ্ডত অকণমান কম দূৰ গ'ল নেক্সট 1 ছেকেণ্ডত আৰু অকণমান কম হ'ব এইটো ঠিক আছে মানে সময়ৰ লগে লগে তাৰ ডিষ্টেঞ্চটো কমিব বিচৰা নাই এই ডিষ্টেঞ্চটো সি কমাব বিচৰা নাই সেইকাৰণে শ্ল' হৈ 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 গৈ আছে ঠিক আছে গতিকে প্ৰথমতে স্পীডটো কম আছিলে বেছি আছিলে কমি গ'ল কমি গ'ল কমি কমি গৈ আছে স্পীডটো ঠিক আছে এতিয়া এইটো পইণ্ট পাওঁতে তাৰ স্পীডটো মানে তাৰ ডিষ্টেঞ্চটো 0 হৈ গ'ল আগতে ডিষ্টেঞ্চ বেছি আছিলে কমি 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 0 হৈ গ'ল ঠিক আছে ইয়াৰ পিছত কি হ'ব ডিষ্টেঞ্চ মানে মানুহটো ফ্লেগটো পাৰ হৈ গুচি যাব ডিষ্টেঞ্চটো নিগেটিভ হ'ব নোৱাৰে কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ডিছপ্লেচমেণ্ট নিগেটিভ হ'ব পাৰিব ঠিক আছে গতিকে মানুহটোৱে যেতিয়া এই ফ্লেগটো পাৰ হৈ গুচি যাব তেতিয়াহ'লে তাৰ পিছৰ গ্ৰাফটো কেনেকুৱা হ'ব ডিষ্টেঞ্চটো তলফালে যাব নোৱাৰে কাৰণ ডিষ্টেঞ্চটো আমি এনেকৈ দিব নোৱাৰোঁ ৰাইট কাৰণ এইটো নিগেটিভত আহি গ'ল ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে গতিকে কি হ'ব এই পাৰ্টটো এনেকুৱা হৈ যাব ৰাইট মানে মানুহটোৱে যেতিয়া এইটো পইণ্ট পাবগৈ এই পইণ্টটো পোৱাৰ পিছত কি হ'ব তাৰ ডিষ্টেঞ্চ তাৰ ভেলচিটি 0 হৈ যাব কাৰণ এই পইণ্টটোত মানুহটো ৰৈ যাবগৈ গতিকে এই পইণ্টটোত আমি যদি এনেকৈ টেনজেণ্ট এটা আঁকো এই টেনজেণ্টটো আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো 0 হৈ গ'ল মানে tan θ 0 গতিকে ইয়াত ভেলচিটি 0 হৈ গ'ল এই পইণ্টটোত ভেলচিটি 0 হৈ গ'ল যেনিবা ইয়াৰ পৰা ইয়ালৈকে মানুহটো পাবলৈ কিবা TS মানে ষ্টপিং টাইম এইটো কি হৈ যাব TS ঠিক আছে এই TSত মানুহটো গৈ কি হ'ল মানুহটো ৰৈ গ'ল তাৰপিছত আকৌ কি হ'ল উভতি আহিলে আহি আকৌ ফ্লেগটো পালেগৈ আকৌ ফ্লেগটো পালে কি হ'ব ডিষ্টেঞ্চটো আকৌ 0 হৈ যাব গতিকে ইয়াৰ পৰা গৈ আকৌ ডিষ্টেঞ্চটো ইয়াত 0 হৈ গ'ল ঠিক আছে তাৰপিছত উভতি আহি আছে সময়ৰ লগে লগে এনেকৈ হৈ যাব এনেকুৱা হৈ যাব ঠিক আছে তাৰমানে সময়ৰ লগে লগে তাৰ স্পীডটো বাঢ়ি গৈ আছে এইফালে সময়ৰ লগে লগে বস্তুটো মানুহটোৰ স্পীডটো এইফালে বাঢ়ি গৈ আছে উভতি অহা সময়ত গতিকে প্ৰথমতে অকণমান দূৰ গৈছিলে তাৰপিছত অকণমান বেছি দূৰ যাব ধৰিলে আৰু বেছি দূৰ যাব ধৰিলে হয় নে নহয় প্ৰথম 1 ছেকেণ্ডত কম দূৰ গৈছিলে তাৰপিছত আকৌ 1 ছেকেণ্ডত বেছি দূৰ গ'ল আকৌ 1 ছেকেণ্ডত আৰু বহুত বেছি দূৰ গ'ল মানে সময়ৰ লগে লগে বস্তুটোৰ স্পীডটো বাঢ়ি গৈ আছে ঠিক আছে আশা কৰিছোঁ তোমালোকে গ্ৰাফটো বুজি পাইছা অ'কে সেইটো হ'ল মেইন কনচেপ্ট আৰু ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ডিছপ্লেচমেণ্ট ভাৰ্চেছ টাইম গ্ৰাফ হোৱাহেঁতেন এই বস্তুটো তলফালে আহিলেহেঁতেন এই বস্তুটো এনেকৈ আহিলেহেঁতেন ঠিক আছে এইটো নিগেটিভত আহি গ'লহেঁতেন এই পাৰ্টটো নিগেটিভত আহি গ'লহেঁতেন যদি এইটো ডিছপ্লেচমেণ্ট ভাৰ্চেছ টাইম গ্ৰাফ হ'লেহেঁতেন কিন্তু এইটো ডিষ্টেঞ্চ ভাৰ্চেছ টাইম গ্ৰাফ ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে গতিকে নিগেটিভ পাৰ্টটো কি হ'ব নিগেটিভ পাৰ্টটো ৰিফ্লেক্ট হৈ পেলাই ওপৰলৈ গুচি আহিব নিগেটিভ পাৰ্টটো যেনিবা টাইম এক্সিছটো এটা দাপোন হয় এটা মিৰৰ হয় ঠিক আছে এটা মিৰৰৰ নিচিনা হয় যিখিনি বস্তু তলফালে থাকিব লাগে সেই তলফালে থাকিবলগীয়া বস্তুখিনি ৰিফ্লেক্ট হৈ ওপৰলৈ গুচি আহিব ঠিক আছে দাপোনত ৰিফ্লেক্ট হোৱা নিচিনাকৈ ৰিফ্লেক্ট হৈ বস্তুটো ওপৰত গুচি আহিব ঠিক আছে এইটো হ'ল আমি আঁকিলোঁ ডিষ্টেঞ্চ টাইম গ্ৰাফ আশা কৰোঁ তোমালোকে বুজি পাইছা অ'কে মহাৰিছোঁ ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত আমাক ভেলচিটিৰ টাইম গ্ৰাফ এটা দিয়া আছে আমি এইটো গ্ৰাফ চাই ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ আঁকিব লাগে আৰু এক্সেলাৰেশ্যন টাইম গ্ৰাফ আঁকিব লাগে ঠিক আছে ভেলচিটি টাইম গ্ৰাফ দিয়া আছে ডিছপ্লেচমেণ্ট টাইম আৰু এক্সেলাৰেশ্যন টাইম গ্ৰাফটো আঁকিব লাগে কেনেকৈ আকৌ চোৱা ইয়াৰ পৰা কি হৈ আছে ইনিচিয়েলি ভেলচিটি পৰা 0 আছে তাৰ পৰা ভেলচিটি বাঢ়ি গৈ আছে ভেলচিটি বাঢ়িছে মানে কি হৈছে ভেলচিটি ইয়াত কম আছে আকৌ বাঢ়িছে বাঢ়ি গৈ আছে মানে এই সময়টোৰ পৰা এই সময়লৈকে ভেলচিটি বাঢ়ি গৈ আছে ভেলচিটি বাঢ়িছে মানে কি হৈছে এক্সেলাৰেশ্যন হৈছে ভেলচিটি বাঢ়িছে মানে এক্সেলাৰেশ্যন হৈছে এক্সেলাৰেশ্যন হ'লে এক্সেলাৰেশ্যনৰ গ্ৰাফটো দেখিবলৈ কেনেকুৱা হয় হয়নে এইটো হৈ গ'ল এক্সেলাৰেশ্যনৰ গ্ৰাফটো মানে বাতি উলটি আছে ঠিক আছে বাতি উলটিলে এক্সেলাৰেশ্যন বাতি চিধা আছে বাতি চিধা আছে মানে এক্সেলাৰেশ্যন বাতি উলটিলে ৰিটাৰ্ডেশ্যন ইয়াত অকণমান আৰু বেকাকৈ দি দিওঁ বস্তুটো
অ'কে আৰু অলপ বেকা হৈ যা অ'কে এইটো হৈ গ'ল কি এক্সেলাৰেশ্যন কাৰণ বাটি চিধা আছে মানে এক্সেলাৰেশ্যন ঠিক আছে ইয়াৰ পৰা কি হৈছে ভেলচিটি চেঞ্জ হোৱা নাই ইয়াত যিমান ভেলচিটি ইয়াতো সিমানেই ভেলচিটি গতিকে এইটো টাইমৰ পৰা এইটো টাইমলৈ ভেলচিটি চেঞ্জ হোৱা নাই মানে কি কনষ্টেণ্ট ভেলচিটিত ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো কেনেকুৱা হয় ষ্ট্ৰেইট লাইন হয় এনেকুৱা আমি দেখিছোঁ এইটো হয় নে নহয় ঠিক আছে ইয়াৰ পৰা কি হৈছে বস্তুটো ৰিটাৰ্ডেশ্যন হ'বলৈ ষ্টাৰ্ট হৈছে এইটো অকণমান আঁকিবলৈ আমি অকণমান বস্তুটো অকণমান পূৰা ষ্ট্ৰেইট লাইন দেই বস্তুটো পূৰা একদম ষ্ট্ৰেইট লাইন হ'ব ঠিক আছে এইটো ভেলচিটি চেঞ্জ হোৱা নাই গতিকে কনষ্টেণ্ট ভেলচিটি মানে ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো এটা ষ্ট্ৰেইট লাইন হ'ব তাৰপিছত ইয়াৰ পৰা কি হৈছে আকৌ ভেলচিটি কমি গৈ আছে এইফালে নিগেটিভত আহি গৈছে আৰু ভেলচিটি কমিয়ে আছে ঠিক আছে ৰিটাৰ্ডেশ্যন হৈ আছে ৰিটাৰ্ডেশ্যনৰ গ্ৰাফটো কেনেকুৱা ঠিক আছে এনেকুৱা হ'ব বস্তুটো অ'কে এনেকুৱা হ'ব তাৰ মিনিংটো কি হয় এতিয়া চোৱা আমি এই গ্ৰাফটো এনেকৈ যেনে তেনে আঁকি দিব নোৱাৰিম চোৱা কি হৈ আছে ইয়াত ভাঁজ নাখায় বস্তুটো ইয়াৰ পৰা ষ্ট্ৰেইট হ'ব বস্তুটো ইয়াত ভাঁজ খাব নোৱাৰে এনেকুৱা হ'ব ঠিক আছে ইয়াত চোৱা কেছটো কি হৈ আছে ইনিচিয়েলি তাৰ ভেলচিটি জিৰ' আছিলে ইয়াতো তাৰ ভেলচিটি জিৰ' আছেনে মই যদি এই পইণ্টটোত এই কাৰ্ভটোৰ এই পইণ্টটোত শ্লোপ এটা আঁকো বা টেনজেণ্ট এটা আঁকো সেই টেনজেণ্টটো আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো জিৰ' হ'ব লাগিব হ'বনে হ'ব নিশ্চয় হ'ব ইয়াত যদি এইটো পইণ্টত যদি টেনজেণ্ট আঁকো টেনজেণ্টটো পূৰা টাইম এক্সিছৰ পেৰেলেল হ'ব গতিকে এংগেলটো কি হৈ গ'ল জিৰ' হৈ যাব এংগেল জিৰ' মানে কি টেন জিৰ' মানে ভেলচিটি কেনেকৈ উলিয়াওঁ টেন থিটা যদি জিৰ' হৈ যায় টেন জিৰ' মানে জিৰ' গতিকে এইটো এনেকুৱা পূৰা ভালছে পইণ্টটো এনেকৈ তলৰ পৰা বস্তুটো এনেকৈ আহিব লাগিব তেতিয়াহে বস্তুটো টাচ হ'ব ঠিক আছে গতিকে ভেলচিটি জিৰ' হৈ গ'ল আকৌ এই পইণ্টটোত ভেলচিটি কমি আহি ভেলচিটি জিৰ' হৈ গ'ল নাই ইয়াত ভেলচিটি বেছি আছিলে কমিলে ৰিটাৰ্ডেশ্যন হৈ আছে এই পইণ্টটোত আহি পেলাই এই টাইমত আহি পেলাই ভেলচিটি জিৰ' হৈ গ'ল ইয়াত জিৰ' হ'বনে এই পইণ্টটোত যদি মই টেনজেণ্ট এটা আঁকো এই টেনজেণ্টটো আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো জিৰ' হ'লনে হ'ল ঠিক আছে এইটো পূৰা পেৰেলেল হৈ আছে তাৰমানে এইটো আৰু এইটোৰ মাজৰ এংগেলটো জিৰ' গতিকে টেন জিৰ' মানে কিমান ভেলচিটি জিৰ' হৈ যাব ইয়াত ভেলচিটি ইজ ইকুৱেল টু টেন থিটা কিমান হ'ব ইয়াত জিৰ' হ'ব গতিকে টেন জিৰ' মানে ভেলচিটি জিৰ' এই পইণ্টটো ভেলচিটি জিৰ' পূৰা বস্তুটো একজেক্ট মিলি গৈছে ঠিক আছে গতিকে এইটো এটা পচিবল গ্ৰাফ হয় ঠিক আছে এতিয়া আমাৰ এক্সিলাৰেশ্যন টাইম গ্ৰাফ আঁকিব লাগে ইয়াত চোৱা কি হৈছে ভেলচিটি বাঢ়ি গৈ আছে নাই ভেলচিটি বাঢ়ি গৈ আছে তাৰ মানে এক্সিলাৰেশ্যন কি হয় পজিটিভ হয় নে নহয় ভেলচিটি বাঢ়িছে মানে এক্সিলাৰেশ্যন পজিটিভ হয় গতিকে এক্সিলাৰেশ্যনটো পজিটিভ হ'ব ঠিক আছে ষ্ট্ৰেইট হ'ব বস্তুটো ইয়াৰ আকৌ ভেলচিটি নাই বহা মানে ভেলচিটি কনষ্টেণ্ট আছে ভেলচিটি সময়ৰ লগে লগে চেঞ্জ নাই হোৱা যদি ভেলচিটি সময়ৰ লগে লগে চেঞ্জ নাই হোৱা তাৰ মানে কি বস্তুটো ছেইম ভেলচিটিতে মুভ কৰি আছে তাৰ মানে এক্সিলাৰেশ্যন হোৱাই নাই যদি এক্সিলাৰেশ্যন হোৱা নাই তাৰ মানে কি হ'ব এক্সিলাৰেশ্যনটো জিৰ' যদি ইয়াৰ পৰা ইয়ালৈকে এক্সিলাৰেশ্যনটো জিৰ' হ'ব মানে ইয়াৰ এনেকুৱা হ'ব বস্তুটো পূৰা টাইম এক্সিছৰ মাজেদি বস্তুটো সোমাই যাব এনেকৈ ঠিক আছে এতিয়া এই পাৰ্টটোত মানে ইয়াৰ পৰা ইয়ালৈকে গোটেই পাৰ্টটোত ৰিটাৰ্ডেশ্যনে হৈ আছে ভেলচিটি কমি আছে হয় নে নহয় গোটেই পাৰ্টটোত ৰিটাৰ্ডেশ্যনে হৈ আছে ঠিক আছে গতিকে ভেলচিটি নিগেটিভত আহি যাব ৰিটাৰ্ডেশ্যন মানে কি ৰিটাৰ্ডেশ্যন মানে হ'ল নিগেটিভ এক্সিলাৰেশ্যন গতিকে এক্সিলাৰেশ্যনটো নিগেটিভত আহি যাব ইয়াৰ পৰা ইয়ালৈকে গোটেইটো নিগেটিভে হৈ যাব হয় নহয় এইটো হৈ গ'ল জিৰ'ৰ ওপৰলৈ পজিটিভ হয় জিৰ'ৰ তললৈ নিগেটিভ ঠিক আছে অ'কে কেছটো হ'ল সেইটো ঠিক আছে ইয়াত আৰু এটা বস্তু মই যদি এই ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো অকণমান তল বা অকণমান ওপৰলৈ শ্বিফ্ট কৰি দিওঁ ভেলচিটি টাইম গ্ৰাফত একো ইফেক্ট নপৰে ঠিক আছে তাৰমানে ধৰি লোৱা পাৰ্টিশ্যন এটা দি লৈছোঁ যদি মই এনেকৈ এটা এক্সিলাৰেশ্যনৰ গ্ৰাফ এটা আঁকো ঠিক আছে এইটো হ'ল টাইম আৰু ডিছপ্লেচমেণ্টৰ গ্ৰাফ তাৰ যিটো ভেলচিটি টাইম গ্ৰাফটো হ'ব তাৰ ভেলচিটি টাইম গ্ৰাফটো দেখিবলৈ কেনেকুৱা হ'ব এনেকুৱা হ'ব
টাইমৰ লগে লগে ডিছপ্লেচমেণ্ট বাঢ়ি বাঢ়ি গৈ আছে মানে ভেলচিটি ইনক্ৰিজ হৈ আছে ৰাইট এইটো কি হয় এক্সেলাৰেশ্যনৰ গ্ৰাফ হয় বাতি চিধা আছে মানে এক্সেলাৰেশ্যন গতিকে এক্সেলাৰেশ্যন মানে কি টাইমৰ লগে লগে ভেলচিটি বাঢ়ি বাঢ়ি গৈ আছে ৰাইট কিন্তু মই যদি এই গ্ৰাফটো এনেকৈ নাআঁকি এনেকৈ নাআঁকি গ্ৰাফটো এনেকৈ আঁকো সেম গ্ৰাফটো একেটা গ্ৰাফকে মই ধৰি পেলাই অকণমান ওপৰলৈ শিফ্ট কৰি দিলোঁ একেটা গ্ৰাফকে ধৰি পেলাই মই অকণমান ওপৰলৈ শিফ্ট কৰি দিলোঁ ভেলচিটি টাইম গ্ৰাফটো কিবা চেঞ্জ হ'বনে চেঞ্জ নহয় এই গ্ৰাফটোৰ কাৰণেও ভেলচিটি টাইম গ্ৰাফ এইটোৱে হ'ব এই গ্ৰাফটোৰ কাৰণেও ভেলচিটি টাইম গ্ৰাফ এইটোৱে হ'ব ঠিক আছে কাৰণ ভেলচিটি টাইম গ্ৰাফ ডিছপ্লেচমেণ্টৰ ওপৰত ডিপেণ্ড নকৰে টাইমৰ লগে লগে ডিছপ্লেচমেণ্টটো কেনেকৈ চেঞ্জ হৈছে তাৰ ওপৰতহে ডিপেণ্ড কৰে ঠিক আছে তাৰমানে ইয়াত যিটো শ্লোপ হ'ব ইয়াতো শ্লোপটো একেটা হ'ব মানে ইয়াত যিটো টেনজেণ্ট হ'ব ইয়াতো টেনজেণ্ট একেটা হ'ব গতিকে ভেলচিটি একেটা হ'ব ঠিক আছে ইয়াত যিটো টেনজেণ্ট হ'ব ইয়াতো টেনজেণ্টটো একেটাই হ'ব ঠিক আছে গতিকে ভেলচিটি আকৌ মানে টেনজেণ্ট একেটা মানে কি এংগেল একেটা হ'ব এংগেল একেটা মানে কি টেন থিটা ছেইম মানে কি ভেলচিটি ছেইম গতিকে ইয়াতো এইটো পইণ্টটো এনেকৈ ওপৰলৈ গুচি গ'লে ভালছে মানে কেছটো হ'লে এনেকুৱা যায় ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ যদি আমি এনেকৈ শিফ্ট কৰি দিওঁ ওপৰ বা তলে এনেকৈ শিফ্ট কৰি দিওঁ ভেলচিটি টাইম গ্ৰাফত একো চেঞ্জ নহয় ঠিক আছে কিন্তু ভেলচিটি টাইম গ্ৰাফ চেঞ্জ কৰিলে ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ চেঞ্জ হ'ব ঠিক আছে তাৰমানে এটা ভেলচিটি টাইম গ্ৰাফৰ কাৰণে কেইবাটাও ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ আছে আমাক যদি কিবা এটা ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ কিবা এটা দিয়া আছে আমি তাৰ ভেলচিটি টাইম গ্ৰাফ আঁকি দিব পাৰিম এনেকৈ আঁকি দিব পাৰিম ঠিক আছে কিন্তু আমাক যদি ভেলচিটি টাইম গ্ৰাফ দিয়া থাকে আমি একজেক্ট ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ আঁকিব নোৱাৰিম কাৰণ এইটো এটা পচিবল হয় এইটো এটা পচিবল হ'ব পাৰে মানে এইটোৰ কাৰণে এইটোৱে গ্ৰাফ হ'ব এইটোৰ কাৰণে গ্ৰাফটো এইটোৱে হ'ব ছেইম তলে ওপৰে শিফ্ট কৰিলে ছেইমে থাকিব ভেলচিটি টাইম গ্ৰাফটো চেঞ্জ নহয় ঠিক আছে এইটো হ'ল ভেলচিটি টাইম গ্ৰাফ চেঞ্জ নহয় ঠিক আছে আশা কৰোঁ পইণ্টটো বুজি পালা মই কি ক'ব বিচাৰিছোঁ ঠিক আছে তাৰমানে এইটো ইয়াত ভেলচিটি টাইম গ্ৰাফ দিয়া আছে আমি ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো আঁকিছোঁ ৰাইট গতিকে ভেলচিটি টাইম গ্ৰাফ চাই যদি আমি ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো আঁকো তেতিয়াহ'লে এইটো এটা পচিবল গ্ৰাফহে হয় এইটো কি হয় এটা পচিবল গ্ৰাফ এই গোটেই গ্ৰাফটো যদি আমি অকণমান ওপৰলৈ শিফ্ট কৰি দিওঁ অকণমান তললৈ শিফ্ট কৰি দিওঁ তেতিয়াহ'লে একেটা ভেলচিটি টাইম গ্ৰাফে থাকিব মানে একেটা ভেলচিটি টাইম গ্ৰাফৰ কাৰণে ইনফাইনাইট নাম্বাৰ অফ ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ আছে ঠিক আছে গ্ৰাফৰ শ্বেপটো চেঞ্জ নহয় গ্ৰাফৰ শ্বেপটো ছেইম থাকিব কিন্তু তলে ওপৰ শিফ্ট কৰি দিব পৰা যাব ঠিক আছে গতিকে এই গ্ৰাফটো ওপৰলৈ শিফ্ট কৰি দিলোঁ একেটা গ্ৰাফৰ কাৰণে একেটা গ্ৰাফে হ'ব ভেলচিটি টাইম গ্ৰাফ একেটাই হ'ব এইটো ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ অকণমান তললৈ শিফ্ট কৰি দিলোঁ ভেলচিটি টাইম গ্ৰাফ ছেইমে থাকিব ঠিক আছে তাৰমানে ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ অকণমান তলে ওপৰে শিফ্ট কৰিলে ভেলচিটি টাইম গ্ৰাফটো চেঞ্জ নহয় তাৰ কাৰণে যিহেতু আমাক কুৱেশ্যনত দিয়া আছে ভেলচিটি টাইম গ্ৰাফ আমাক ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ আঁকিব লাগে ঠিক আছে গতিকে আমি যে এইটো গ্ৰাফটো আঁকিছোঁ এইটো একজেক্ট গ্ৰাফ নহয় এইটো এটা পচিবল গ্ৰাফহে হয় আমি অকণমান ওপৰত আঁকিলেও কাৰেক্ট হ'লেহেঁতেন বস্তুটো অকণমান ওপৰত আঁকিলেও কাৰেক্ট হ'লহেঁতেন ঠিক আছে এইটো এটা পচিবল গ্ৰাফহে হয় ঠিক আছে অ'কে আশা কৰোঁ তোমালোকে বুজি পাইছা অ'কে মই দিছোঁ ইয়াত চোৱা আমাক ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ এটা দিয়া আছে তাৰ পৰা আমি ভেলচিটি টাইম গ্ৰাফটো আঁকিব লাগে আৰু এক্সেলাৰেশ্যন টাইম গ্ৰাফটো আঁকিব লাগে ঠিক আছে তেতিয়াহ'লে ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো আমাক দিয়া আছে তো ভেলচিটি টাইম গ্ৰাফটো কেনেকুৱা হ'ব চোৱা এই টাইমৰ পৰা টাইম টি ইকুৱেল টু 0ৰ পৰা এই টাইমটোলৈকে ইয়াৰ পৰা ইয়ালৈকে কি হৈ আছে গ্ৰাফটো এনেকৈ বেকা হৈ আছে ঠিক আছে তাৰমানে কি হৈ আছে ভেলচিটি নিগেটিভত আছে ভেলচিটি কি আছে এই গ্ৰাফটো যদি এনেকৈ থাকে কি হয় গ্ৰাফটো নিগেটিভত আছে কেনে মানে বাতি উলটি আছে হয় নে নহয় চোৱা বাতি উলটিলে কি হয় ৰিটাৰ্ডেশ্যন হৈ আছে ঠিক আছে গ্ৰাফটো নিগেটিভত আছে আৰু মানে গ্ৰাফটো চোৱা প্ৰথমতে এই পইণ্টত কি হৈ আছে এই পইণ্টত যদি মই টেনজেণ্ট এটা আঁকো টেনজেণ্ট এনেকৈ হ'ব হয় নে নহয় টেনজেণ্ট আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো কি হয় 0 হয় থিটা কি হয় 0 থিটা 0 মানে কিমান টেন থিটা কিমান হ'ব 0 কাৰণ টেন থিটা কি হৈ গ'ল 0 হৈ গ'ল থিটা 0 মানে কি টেন 0 ইজ ইকুৱেল টু 0 আৰু ভেলচিটি মানে হ'ল টেন থিটা ভেলচিটি কিমান হৈ গ'ল 0 গতিকে টাইম টি ইকুৱেল টু 0 ভেলচিটি আছিলে 0 ঠিক আছে ভেলচিটি 0 আছিলে তাৰ পৰা গ্ৰাফটো তলফালে এনেকৈ গৈ আছে বাতি উলটি আছে মানে ৰিটাৰ্ডেশ্যন হৈ আছে
তাৰপৰা ৰিটাৰ্ডেশ্যন মানে কি ভেলচিটি কমি কমি গৈ আছে ভেলচিটি তলফালে আহিব কমি বাঢ়িলে ওপৰফালে যায় কমিলে তলফালে আহে গতিকে কমি 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 এনেকৈ কমিলে ঠিক আছে নিগেটিভত যিমানে মানে বেছিকৈ নিগেটিভ হৈ গৈ আছে মানে ভেলচিটি বেছিকৈ নিগেটিভ হৈ গৈ আছে তাৰ মানে ভেলচিটি কমি কমি গৈ আছে ঠিক আছে গতিকে এই পইণ্টটোৰ পৰা কি হৈছে আকৌ বস্তুটো এনেকৈ এক্সিলাৰেট হৈ আছে মানে বাতি এতিয়া চিধা হৈ আছে এনে বাতিটো অকণমান ওপৰফালে আছে চিধা হৈ আছে হয় নহয় বাতি অকণমান ওপৰফালে আছে ইয়াত তলফালে আছে ইয়াত ওপৰফালে আছে অকণমান চিধা হৈ আছে তাৰমানে এক্সিলাৰেশ্যন হৈ আছে তাৰমানে ভেলচিটিটো বাঢ়িব ইয়াৰ পৰা এইটো পইণ্টৰ পৰা ভেলচিটি বাঢ়ি এনেকুৱা হ'ব কিন্তু জিৰ' হৈ নাযায় ভেলচিটি ইয়াৰ পৰা ডাইৰেক্ট জিৰ' হৈ নাযায় কেলৈ জিৰ' নহয় কাৰণ এই পইণ্টটোত ভেলচিটি জিৰ' নহয় মই কেনেকৈ গম পাম যদি এই পইণ্টটোত মই এনেকৈ টেনজেণ্ট এটা আঁকো টেনজেণ্ট আৰু টাইম এক্সিছৰ মাজত কিবা এটা এংগেল আছে কিবা এটা থিটা আছে ঠিক আছে গতিকে থিটা জিৰ' নহয় কিবা এটা থিটা আছে এই পইণ্টটোত থিটা জিৰ' নহয় থিটা জিৰ' নহ'লে কি হ'ব টেন থিটাও জিৰ' নহয় কাৰণ থিটা জিৰ' হ'লেহে টেন থিটা জিৰ' হ'ব আৰু ভেলচিটি মানে হ'ল টেন থিটা ৰাইট গতিকে ভেলচিটিও জিৰ' নহয় ভেলচিটি ইজ নট ইকুৱেল টু জিৰ' যদি থিটাটো জিৰ' নহয় ভেলচিটি জিৰ' নহয় গতিকে এই পইণ্টটোত বস্তুটোৰ ভেলচিটি জিৰ' নহয় গতিকে বস্তুটো পূৰা ইয়াৰ পৰা এনেকৈ জিৰ'লৈকে নাযায় ঠিক আছে মানে বস্তুটো কমি আছে কমি বাঢ়ি আছে বস্তুটো ইয়াত পূৰা কমি আছিলে হয় নহয় বস্তুটো সময়ৰ লগে লগে বাঢ়ি পূৰা জিৰ'লৈকে পাই নাযায় নিগেটিভৰ পৰা বাঢ়ি আছে বাঢ়ি জিৰ' নাপায়গৈ ঠিক আছে কিন্তু যদি ধৰি লৈছোঁ মই হেৰি কৈছোঁ এই গ্ৰাফটো যদি অকণমান তলফালে আহি পেলাই এনেকৈ এনেকৈ হৈ যায় এই পইণ্টত কি হ'ব এই পইণ্টত যদি মই এনেকৈ টেনজেণ্ট এটা আঁকো তেতিয়াহ'লে এই টেনজেণ্টটো আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো 0 ডিগ্ৰী হৈ যাব ৰাইট গতিকে ইয়াত কি হৈ যাব ভেলচিটি টেন 0 ইজ ইকুৱেল টু 0 মানে ভেলচিটি কি হৈ যাব 0 কাৰণ ইয়াত এংগেলটো কি হৈছে 0 হৈছে টেনজেণ্ট আৰু টাইম এক্সিছৰ মাজৰ এংগেলটো 0 হৈ গৈছে মানে থিটা 0 টেন থিটা মানে হ'ল ভেলচিটি টেন 0 হৈ যাব ইয়াত এংগেল 0 টেন 0 তাৰ মানে ভেলচিটি কিমান হৈ গ'ল 0 হৈ গ'ল গতিকে এই টাইমটোত মানে এনেকৈ ভালছে দিলোঁ বস্তুটো এই পইণ্টটোত বস্তুটো এনেকৈ গৈ ইয়াৰ ভেলচিটি 0 হৈ যাব ঠিক আছে অ'কে এতিয়া আমি এক্সেলাৰেশ্যন টাইম গ্ৰাফটো আঁকিব লাগে ইয়াত চোৱা কি হৈ আছে ভেলচিটি কমি গৈ আছে ভেলচিটি কমিছে মানে কি হৈ আছে ৰিটাৰ্ডেশ্যন হৈ আছে ইয়াত ভেলচিটি 0 আছিলে 0ৰ পৰা বেছিকৈ নিগেটিভ হৈ গৈ আছে মানে কমি আছে ভেলচিটি কমিলে কি হ'ব ভেলচিটি কমিলে এক্সেলাৰেশ্যনটো নিগেটিভত আহিব এক্সেলাৰেশ্যন নিগেটিভত আহি গ'ল ইয়াত কি হৈছে ইয়াত এইটো পইণ্টৰ পৰা আকৌ ভেলচিটি বাঢ়িবলৈ ধৰিছে হয় নহয় ইয়াৰ পৰা ইয়ালৈকে ভেলচিটি বাঢ়িয়ে আছে নিগেটিভত কমি আছিলে বাঢ়িছে বাঢ়িয়ে আছে ঠিক আছে এই পইণ্টৰ পৰা এই পইণ্টলৈকে ভেলচিটি বাঢ়িছে গতিকে ভেলচিটি ইয়াৰ পৰা এইটো পইণ্টলৈকে এই পইণ্টলৈকে ভেলচিটি পজিটিভ মানে এক্সেলাৰেশ্যন পজিটিভত আহিব এক্সেলাৰেশ্যনটো পজিটিভত আহিব ঠিক আছে পূৰা ষ্ট্ৰেইট হ'ব বস্তুটো আৰু তোমালোকে যদি ভালকৈ মন কৰিছা আমি এক্সেলাৰেশ্যন টাইম গ্ৰাফটো সদায় এনেকৈ হৰাইজণ্টেল ষ্ট্ৰেইট লাইন দি আছোঁ কেলৈ দি আছোঁ তাৰ কাৰণটো হ'ল কাৰণ তোমালোকৰ চিলেবাছত ইউনিফৰ্ম এক্সেলাৰেশ্যনহে আছে মানে টাইমৰ লগে লগে এক্সেলাৰেশ্যন চেঞ্জ নাই হোৱা ঠিক আছে ইউনিফৰ্ম এক্সেলাৰেশ্যন মানে কি টাইমৰ লগে লগে এক্সেলাৰেশ্যন চেঞ্জ নাই হোৱা গতিকে ইয়াত যদি চোৱা ইয়াত মানে টাইম 1 ছেকেণ্ডত যিমান আছিলে 2 ছেকেণ্ড পিছতো সিমানে এক্সেলাৰেশ্যন আছে 3 ছেকেণ্ডৰ পিছতো এক্সেলাৰেশ্যন সিমানে আছে তাৰমানে এক্সেলাৰেশ্যনটো সময়ৰ লগে লগে চেঞ্জ নাই হোৱা ইয়াতো টাইমৰ লগে লগে এক্সেলাৰেশ্যন ছেইমে আছে টাইমৰ লগে লগে এক্সেলাৰেশ্যন ছেইম আছে ৰাইট মানে তাৰ হাইটটো ছেইম মানে কি এক্সেলাৰেশ্যনটো ছেইম হয় মানে সময়ৰ লগে লগে এক্সেলাৰেশ্যনটো চেঞ্জ নাই হোৱা টাইমৰ লগে লগে এক্সেলাৰেশ্যনটো চেঞ্জ নাই হোৱা তাৰ মানে এক্সেলাৰেশ্যনটো কনষ্টেণ্ট হয় ঠিক আছে গতিকে কেছটো হ'ল সেইটো কিবা থাকিলেনে অ'কে ঠিক আছে হৈ গ'ল এতিয়া চোৱা আমাক এক্সেলাৰেশ্যন টাইম গ্ৰাফ এটা দিয়া আছে এক্সেলাৰেশ্যন টাইম গ্ৰাফ দিয়া আছে আমাক ভেলচিটি টাইম গ্ৰাফ উলিয়াব লাগে ঠিক আছে আৰু আমাক কি দিয়া আছে ইনিচিয়েল ভেলচিটি ইউ ইজ ইকুৱেল টু 0 দিয়া আছে মানে আৰম্ভণিতে ভেলচিটি বস্তুটোৰ 0 আছিলে মানে টাইম টি ইকুৱেল টু 0ত বস্তুটোৰ ভেলচিটি 0 আছিলে মানে গ্ৰাফটো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব ঠিক আছে
ইয়াত কি হৈ আছে বস্তুটো পজিটিভ এক্সিলাৰেশ্যন লাগি আছে কি হৈ আছে পজিটিভ এক্সিলাৰেশ্যন লাগি আছে মানে ওপৰ ফালে আছে পজিটিভ ৰাইট পজিটিভ এক্সিলাৰেশ্যন লাগি আছে কিমান লাগি আছে 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলাৰেশ্যন লাগি আছে গতিকে যিকোনো বস্তু যদি এক্সিলাৰেট হয় তাৰ মানে কি হৈ আছে পজিটিভ যদি এক্সিলাৰেশ্যনটো পজিটিভ হয় তাৰ মিনিংটো কি হয় তাৰ মানে বস্তুটোৰ ভেলোচিটি সময়ৰ লগে লগে বাঢ়ি গৈ আছে ৰাইট গতিকে ইয়াৰ পৰা ভেলোচিটি বাঢ়ি গৈ থাকিব ঠিক আছে এতিয়া এই পইণ্টটোত বস্তুটোৰ ভেলোচিটি ইয়াত কিমান হ'ব এই বস্তুটোৰ ভেলোচিটি বাঢ়ি গ'ল এই পইণ্টটোত বস্তুটোৰ ভেলোচিটি কিমান হ'ব আমাক উলিয়াব লাগে ঠিক আছে কেনেকৈ উলিয়াম v is equal to u plus a t what formula equation of motion first equation of motion ঠিক আছে কি আমাৰ ইনিশিয়াল ভেলোচিটি 0 বস্তুটো 0 পৰা ষ্টাৰ্ট হৈছে ইনিশিয়াল ভেলোচিটি হৈ গ'ল 0 প্লাস at এক্সিলাৰেশ্যন কিমান লাগি আছে 5 কিমান সময়ৰ কাৰণে বস্তুটো এক্সিলাৰেট হ'ল 4 সেকেন্ডৰ কাৰণে ইয়াৰ পৰা এলৈকে 4 8 12 আমি এনেকৈ দি লৈছোঁ ঠিক আছে গতিকে এক্সিলাৰেট ইয়াৰ পৰা ইয়ালৈকে এক্সিলাৰেট কিমান সময়ৰ কাৰণে হ'ল 4 সেকেন্ডৰ কাৰণে গতিকে 4 সেকেন্ডৰ কাৰণে এক্সিলাৰেশ্যন আছিলে 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিমান হৈ গ'ল 20 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তাৰ মানে এই পইণ্টত বস্তুটোৰ ভেলোচিটি কিমান হ'ব 20 ওকে ইয়াৰ পিছত কি হ'ল 4 ৰ পৰা 8 লৈকে বস্তুৰ এক্সিলাৰেশ্যন কিমান 0 4 ৰ পৰা 8 লৈকে 4 ৰ পৰা 8 লৈকে মানে 4 সেকেন্ড 4 নম্বৰ সেকেন্ডৰ পৰা 8 নম্বৰ সেকেন্ডলৈকে বস্তুটোৰ ভেলোচিটি বস্তুটোৰ এক্সিলাৰেশ্যন 0 হয় বস্তুটোৰ এক্সিলাৰেশ্যন 0 হয় বস্তুৰ এক্সিলাৰেশ্যন 0 মানে কি তাৰ মানে বস্তুৰ ভেলোচিটি টাইমৰ লগে লগে চেঞ্জ নাই হোৱা ঠিক আছে গতিকে কি হ'ব এনেকুৱা হ'ব বস্তুৰ ভেলোচিটি ইয়াত যিমান আছিলে ইয়াতো সিমানে আছে ইয়াতো সিমানে আছে মানে সময়ৰ লগে লগে বস্তুৰ ভেলোচিটি চেঞ্জ হোৱা নাই সেম আছে ইয়াত যিমান আছিলে ইয়াতো সিমানে আছে সময়ৰ লগে লগে বস্তুৰ ভেলোচিটি চেঞ্জ নাই হোৱা তাৰ মানে ইয়াৰ পৰা বাঢ়ি বস্তুৰ ভেলোচিটি 20 পালেগে আৰু ইয়াৰ পৰা ইয়ালৈকে 4 সেকেন্ডৰ পৰা 8 সেকেন্ডলৈকে 20 তে বস্তুটো মুভ কৰি আছে ঠিক আছে 4 ৰ পৰা 8 লৈকে বস্তুটো 20 মিটাৰ পাৰ সেকেন্ড ভেলোচিটিতে বস্তুটো মুভ কৰি আছে ঠিক আছে তাৰপিছত কি হ'ল 8 ৰ পৰা 12 লৈকে এক্সিলাৰেশ্যন নিগেটিভত আহি গ'ল এক্সিলাৰেশ্যন নিগেটিভ মানে কি ৰিটাৰ্ডেশ্যন যদি এক্সিলাৰেশ্যন নিগেটিভ হয় তাৰ মানে বস্তুটোৰ ভেলোচিটি সময়ৰ লগে লগে কমি গৈ আছে মানে কি হৈ আছে ৰিটাৰ্ডেশ্যন হৈ আছে তাৰ মানে ইয়াৰ পৰা বস্তুটো ৰিটাৰ্ডেশ্যন মানে গ্ৰাফটো তল ফালে যাব ৰিটাৰ্ডেশ্যন মানে বস্তুটো শ্লো হৈ গৈ আছে বা বস্তুটোৰ ভেলোচিটি শ্লোটো কাৰেক্ট ৱৰ্ড নহ'ব বস্তুৰ ভেলোচিটি কমি গৈ আছে ঠিক আছে গতিকে আমি কেনেকৈ উলিয়াম এইটো ইয়াত v is equal to u plus at ঠিক আছে ইনিশিয়াল ভেলোচিটি এতিয়া এইটো হৈ গ'ল আমাৰ ইনিশিয়াল ভেলোচিটি ইয়াৰ পৰা বস্তুটো মুভ কৰিছে ইনিশিয়াল ভেলোচিটি কিমান 20 সৰি এইটো ফাইনেল ভেলোচিটি আমি উলিয়াম ইনিশিয়াল ভেলোচিটি আমাৰ 20 তাৰপিছত এক্সিলাৰেশ্যন কিমান লাগি আছে ইয়াৰ পৰা ইয়ালৈকে 8 সেকেন্ডৰ পৰা 12 লৈকে 8 ৰ পৰা 12 সেকেন্ডলৈকে এক্সিলাৰেশ্যন লাগি আছে -7.5 হৈ গ'ল -7.5 টাইম কিমান টাইমৰ কাৰণে লাগিলে এক্সিলাৰেশ্যন 4 সেকেন্ডৰ কাৰণে 4 ঠিক আছে কিমান হ'ল এতিয়া 20 এটো হৈ যাব -30 কিমান হৈ গ'ল -10 মানে ভেলোচিটি ইয়াৰ পৰা কমি পুৰা মাইনাছত আহি যাব -10 এনেকুৱা মানত পাই যাব ঠিক আছে এইটো ধৰি লৈছো এইটো পইণ্টত ভেলোচিটি হৈ গ'ল -10 গতিকে ইয়াৰ পৰা বস্তুৰ ভেলোচিটিটো কমি -10 লৈকে আহি যাব ঠিক আছে গম পাইছে গোটেই ক্যালকুলেশন কেনেকৈ কৰিছো এতিয়া আমি কি উলিয়াব বিচাৰিছো বস্তুৰ ডিসপ্লেসমেন্ট কিমান হ'ল বস্তুটো এইটো ভেলোচিটিত বা এইটো এক্সিলাৰেশ্যনত বস্তুটো মুভ কৰিলে ঠিক আছে তেতিয়া হলে তাৰ ডিসপ্লেসমেন্ট কিমান হ'ল সো ডিসপ্লেসমেন্ট ওলোৱাৰ এনেকুৱা কাৰ্ভৰ পৰা এনেকুৱা গ্ৰাফৰ পৰা ডিসপ্লেসমেন্ট ওলোৱা ফৰ্মুলাটো কি হয় displacement is equal to area under vt velocity time graph মানে velocity time graph or যেটো area হয়
এৰিয়াটোৱে হ'ল ডিছপ্লেচমেণ্ট, মানে এই এৰিয়াটো প্লাছ এইটো এৰিয়া প্লাছ এইটো এৰিয়া প্লাছ এইটো এৰিয়া, টোটেল এৰিয়া। ঠিক আছে, চোৱা এই এৰিয়াটো কিমান হ'ব, এই এৰিয়াটো কিমান হ'ব, ট্ৰাইংগেলৰ এৰিয়াৰ ফৰ্মুলা হাফ ইনটু বেছ ইনটু হাইট, বেছ ইনটু হাইট, বেছ কিমান 4, হাইট কিমান 20, বেছ ইনটু হাইট কিমান 20 ইনটু 40 হৈ গ'ল 80 ডিভাইডেড বাই 2, ডিভাইডেড বাই 2 হৈ গ'ল 40, তাৰমানে এই এৰিয়াটো কিমান 40, এই এৰিয়াটো হৈ গ'ল আমাৰ 40, কাৰণ বেছ ইনটু হাইট ডিভাইডেড বাই 2, ডিভাইডেড বাই 2 কেলে হাফ এটা আহি যাব, হাফৰ লগত মাল্টিপ্লাই কৰিব লাগিব, ট্ৰাইংগেলৰ এৰিয়াৰ ফৰ্মুলা হাফ ইনটু বেছ ইনটু হাইট, বেছৰ লগত হাইট মাল্টিপ্লাই কৰিলোঁ 80 পালোঁ, 20 ইনটু 4 80 লগত হাফ এটা মাল্টিপ্লাই কৰিব লাগিব, তেতিয়া 40 হৈ যাব, 40 প্লাছ এইটো এৰিয়া, এই এৰিয়াটো কিমান, এইফালে আছে 4, এইফালে আছে 20, 4 ইনটু 20 80, মানে ইমান 4ৰ পৰা 8 লৈকে, 4ৰ পৰা 8 লৈকে কিমান আছে 4, 4ৰ পৰা 8 লৈকে ডিফাৰেঞ্চ কিমান 4 ডিফাৰেঞ্চ, 4 প্লাছ 4 8, ইয়াৰ পৰা ইয়ালৈকে ডিফাৰেঞ্চ হৈ গ'ল 4 ছেকেণ্ড। ঠিক আছে, 4ৰ লগত 20 মাল্টিপ্লাই কৰিলোঁ কিমান হৈ যাব 80, এৰিয়া অফ এ ৰেক্টেংগেলৰ এৰিয়াৰ ফৰ্মুলা। এতিয়া আমাক কি উলিয়াব লাগে, এই এৰিয়াটো উলিয়াব লাগে, হয় নাই, এই এৰিয়াটো উলিয়াব হ'লে আমি এইটো গম পাওঁ, এইটো কিমান হ'ল 20, এইটো হ'ল 20, এইটো কিমান আমি গম নাপাওঁ, এইটো আমি উলিয়াব লাগিব, কেনেকৈ উলিয়াম চোৱা, কেনেকৈ উলিয়াম আকৌ চেম ভি ইজ ইকুৱেল টু ইউ প্লাছ AT। ঠিক আছে, এতিয়া চোৱা ইনিচিয়েল ভেলচিটি কিমান আছে 20, সৰি ইনিচিয়েল ভেলচিটি 20, ফাইনেল নহয়, ইনিচিয়েল ভেলচিটি হৈ গ'ল আমাৰ 20, ফাইনেল ভেলচিটি কিমান, ইয়াত ভেলচিটি 0, ফাইনেল ভেলচিটি 0 প্লাছ এক্সেলাৰেশ্যন কিমান লাগি আছে, ইয়াৰ পৰা ইয়ালৈকে এক্সেলাৰেশ্যন কিমান লাগি আছে চেম -7.5, কিমান লাগি আছে ইয়াৰ পৰা ইয়ালৈকে এক্সেলাৰেশ্যন -7.5 লাগি আছে, গতিকে -7.5 ইনটু টাইম কিমান সময়ৰ কাৰণে এক্সেলাৰেট হ'ল 8ৰ পৰা 12 ছেকেণ্ড, মানে 8ৰ পৰা টাইমটো আমি উলিয়াবহে লাগে, মানে ইয়াৰ পৰা ইয়ালৈকে পাবলৈ কিমান সময় লাগিলে, মানে 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা বস্তুটোৰ ভেলচিটি 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 0 হ'বলৈ এইটো এক্সেলাৰেশ্যনত কিমান সময় লাগিব সেইটো আমি উলিয়াব লাগে, ৰাইট, কাৰণ এক্সেলাৰেশ্যন আছে কাৰণে বস্তুৰ ভেলচিটি চেঞ্জ হৈ আছে, এক্সেলাৰেশ্যন লগালেই বস্তুৰ ভেলচিটি চেঞ্জ হয়। ঠিক আছে, গতিকে বস্তুটোৰ ভেলচিটি ইয়াত আছিলে 20, এক্সেলাৰেশ্যন লাগিলে নিগেটিভত লাগিলে এক্সেলাৰেশ্যন, তাৰ কাৰণে বস্তুটোৰ ভেলচিটি চেঞ্জ হ'ল মানে কি কমি 0 হৈ গ'ল। ঠিক আছে, এইটো এক্সেলাৰেশ্যন লাগিছে কাৰণে বস্তুৰ ভেলচিটি কমি গৈ আছে। ঠিক আছে, গতিকে কিমান সময়ত বস্তুটোৰ ভেলচিটি 20ৰ পৰা 0 হ'ব, এইটো এক্সেলাৰেশ্যন লাগিলে সেইটো আমি উলিয়াব বিচাৰিছোঁ। ঠিক আছে, এইটো মই মোহাৰিছোঁ, কিমান হ'ব 20 ডিভাইডেড বাই 7.2 মাইনাছত আহি যাব, মাইনাছ অ'কে, 20 ডিভাইডেড বাই 7.5 মানে 200 ডিভাইডেড বাই 75, তাৰমানে 25 অ'কে 20 হ'বলৈ কাটিলোঁ 3, 8/3 ছেকেণ্ড, কিমান হৈ যাব 8/3 ছেকেণ্ড, মানে ইয়াৰ পৰা ইয়ালৈকে সময় কিমান হ'ব 8/3। ঠিক আছে, অ'কে, আকৌ আমি এইটো এৰিয়া অকণমান পিছত আকৌ এইটো এৰিয়া উলিয়াব লাগিব নহয়, এইটো এৰিয়া উলিয়াবলৈ আমাক ইমানটো লেন্থ লাগিব, ইমানটো কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈকে টোটেল হ'ল 4, ইয়াৰ পৰা ইয়ালৈকে টোটেল হ'ল 4, গতিকে 4 - 8/3 কৰি দিলে ইমানটো আমি পাই যাম, গোটেইটো 4 - 8/3 মাইনাছ কৰিলে এইটো পাই যাম, 4 - 8/3 কিমান হ'ব 12 - 8 4/3, গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান এইটো লেন্থ 4/3, মানে ইয়াৰ পৰা ইয়ালৈকে 8/3 ছেকেণ্ড, ইয়াৰ পৰা ইয়ালৈকে 4/3 ছেকেণ্ড। ঠিক আছে, অ'কে, এতিয়াহ'লে এইখিনি আমি ছেপাৰেট কৰি দিছোঁ আৰু ইয়াত গ্ৰাফত লিখি দিওঁ VT গ্ৰাফ হেৰি এৰিয়া আণ্ডাৰ VT গ্ৰাফ ইয়াত লগাই দিবা লগতে 80 প্লাছ ইমানটো এৰিয়া কিমান হ'ব চোৱা, এইটো হৈ গ'ল 8/3 ইনটু 20, 8/3 ইনটু 20 ডিভাইডেড বাই 2 কেলে হাফ এটা আহি যাব, হাফ ইনটু বেছ ইনটু হাইট। ঠিক আছে, মোৰ ইয়াত লিখিবলৈ ইমান জেগা নাই, মই অকণমান মোহাৰি দিছোঁ, তোমালোকে এইটো লিখি ল'বা দেই, চাই পটককৈ মই অকণমান মোহাৰিছোঁ। আমি এৰিয়া উলিয়াই আছিলোঁ, এইটো আছিলে 40 প্লাছ এইটো আছিলে 80
প্লাছ এইটো এৰিয়া আমাক লাগে এতিয়া চোৱা হাফ আহি যাব বেছ ইনটু হাইট বেছ কিমান 8/3 ছেকেণ্ড ইনটু হাইট কিমান 20 প্লাছ এইটো কিমান ইমানটো কিমান 4/3 ইনটু ইমানটো কিমান ইমানটো হৈ গ'ল তোমাৰ -10 ডিভাইডেড বাই 2 আহি যাব ঠিক আছে 40 প্লাছ 80 কিমান 120 40 প্লাছ 80 হৈ গ'ল 120 এইটো হৈ যাব 20 10 80/3 প্লাছ এইটো হৈ যাব 25 20 -20/3 -20/3 মানে কিমান 80 - 20 60/3 মানে 20 মানে এই গোটেই বস্তুটো 20 হৈ যাব ঠিক আছে 120 লগত 20 এড কৰি দিলে কিমান হ'ব 140 গতিকে 140 হৈ গ'ল আমাৰ ডিছপ্লেচমেণ্ট 140 কি হয় ডিছপ্লেচমেণ্ট ঠিক আছে এতিয়া আমি কি উলিয়াব লাগে ডিষ্টেঞ্চ এইটো আমি ডিছপ্লেচমেণ্ট উলিয়াইছোঁ ঠিক আছে আমি ডিষ্টেঞ্চ উলিয়াব লাগে এতিয়া ডিষ্টেঞ্চ কেনেকৈ উলিয়াম চোৱা আমি এতিয়া ডিছপ্লেচমেণ্ট আছে এতিয়া ডিষ্টেঞ্চ এতিয়া উলিয়াম ডিষ্টেঞ্চ কেনেকৈ উলিয়াম চোৱা এইটো চোৱা ডিষ্টেঞ্চ কেনেকৈ উলিয়াম ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ডিষ্টেঞ্চ কেন নেভাৰ বি নিগেটিভ ৰাইট গতিকে এই যিটো -10 আছিলে এই যিটো -10 আছিলে এইটো আমি প্লাছত ধৰিব লাগিব এই -10টো আমি প্লাছত ধৰিব লাগিব ঠিক আছে তাৰমানে কথাটো এনেকুৱা হেৰি কৰি লোৱা যে ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ৰাইট চোৱা ভেলচিটি টাইম গ্ৰাফৰ যিটো এৰিয়া হয় সেইটো হ'ল ডিছপ্লেচমেণ্ট কিন্তু স্পীড টাইম গ্ৰাফৰ ভিতৰত যিটো এৰিয়া হয় সেইটো হ'ল ডিষ্টেঞ্চ উলিয়াবলৈ আমি স্পীড টাইম গ্ৰাফ ল'ব লাগিব যদি মই ইয়াত ভেলচিটিৰ জেগাত স্পীড লিখি দিওঁ তেতিয়াহ'লে কি হ'ব এই গ্ৰাফটো ৰিফ্লেক্ট হৈ যাব হয় নাই স্পীড ভেলচিটি টাইম গ্ৰাফৰ নিগেটিভ পাৰ্ট থাকিব সেইটো ৰিফ্লেক্ট হৈ যাব অকণমান দেৰি আগত আমি পঢ়িছোঁ গতিকে বস্তুটো দেখিবলৈ এনেকুৱা টাইপ হৈ যাব বস্তুটো ৰিফ্লেক্ট হৈ যাব হয় নাই ৰিফ্লেক্ট হ'লে কি হ'ব এই -10 টো +10 হৈ যাব নাই এই -10 টো যদি বস্তুটো ৰিফ্লেক্ট হৈ যাব এনেকৈ গোটেই ট্ৰাইংগেলটো ওপৰফালে আহি যাব তেতিয়াহ'লে এই -10 টো ওপৰফালে গ'লে কি হৈ যাব +10 হৈ যাব ঠিক আছে গতিকে এইটো +10 হৈ যাব ঠিক আছে গতিকে এই বস্তুটো প্লাছত আহি যাব অ'কে বুজি পালা মই কি ক'ব বিচাৰিছোঁ ঠিক আছে গতিকে এইখিনি অকণমান মোহাৰিছোঁ ঠিক আছে এইটো প্লাছত আহি গ'ল এতিয়া কি হ'ব 120 প্লাছ 80 প্লাছ 20 হৈ গ'ল 100/3 120 to 3 মানে 360 প্লাছ 10 460 মানে 460/3 হৈ যাব আমাৰ ডিষ্টেঞ্চ ঠিক আছে এইটো হৈ গ'ল কি ডিষ্টেঞ্চ আৰু এইটো প্লাছ কেলে হ'ল ইয়াত আগতে মাইনাছ আছিলে এইটো মাইনাছটো প্লাছ কেলে হ'ল কাৰণ আমি এতিয়া এৰিয়া স্পীড টাইম গ্ৰাফৰ এৰিয়া উলিয়াই আছোঁ ভেলচিটি টাইম গ্ৰাফৰ এৰিয়া উলিওৱা নাই স্পীড টাইম গ্ৰাফৰ এৰিয়া উলিয়াই আছোঁ কেলে কাৰণ ডিষ্টেঞ্চ স্পীড টাইম গ্ৰাফৰ এৰিয়া হ'ল ডিষ্টেঞ্চ ভেলচিটি টাইম গ্ৰাফৰ এৰিয়া হ'ল ডিছপ্লেচমেণ্ট অকণমান দেৰি আগতে আমি উলিয়াইছিলোঁ এতিয়া আমি উলিয়াইছোঁ ডিষ্টেঞ্চ মানে কি স্পীড টাইম গ্ৰাফৰ এৰিয়া স্পীড ইয়াত যদি ভেলচিটি আমি স্পীডৰ লগত ৰিপ্লেচ কৰি দিওঁ তেতিয়াহ'লে নিগেটিভ পাৰ্টটো ওপৰলৈ গুচি আহিব হয় নে নহয় কাৰণ স্পীড কেতিয়াও নিগেটিভ হ'ব নোৱাৰে গতিকে নিগেটিভ পাৰ্টখিনি ওপৰলৈ গুচি আহিব গতিকে এই -10 টো মাইনাছ মানে থাকিব কি হৈ যাব +10 হৈ যাব বস্তুটো ওপৰলৈ গুচি আহিলে +10 হৈ যাব +10ৰ লগত প্লাছ মাল্টিপ্লাই কৰিলে প্লাছেই হ'ব গতিকে বস্তুটো পজিটিভ হৈ গ'ল গোটেইখিনি এড কৰি পেলাই আমি পাই গ'লোঁ বস্তুটো ডিষ্টেঞ্চ ঠিক আছে একেটা কুৱেশ্যনত আমি ঢেৰ কনচেপ্ট শিকিবলৈ ট্ৰাই কৰিছোঁ আশা কৰোঁ আমি সক্ষম হৈছোঁ বুলি ঠিক আছে গতিকে আজি ঢেৰ বস্তু পঢ়িলোঁ গ্ৰাফটো ইয়াতে আমি সামৰিছোঁ আৰু গ্ৰাফৰ বস্তুবোৰ ঠিক আছে গতিকে যদি মানে ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু গ্ৰেভিটি একাডেমিক ছাবস্ক্ৰাইব কৰিবা অ'কে বাই